Hey guys, তো প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইজ ইউটিউব চেনেলত। মই আজি ভিডিঅ'ত আলোচনা কৰিম ডেডিকেটেড ফ্ৰেইট কৰিডৰ কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেডৰ পৰা আহিছে ৰিকুৱাৰমেণ্ট খিনি। তো তাৰে গোটেইখিনি ইনফৰমেশ্যন প্ৰভাইড কৰিম মই এই ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে তো আপুনি এই ভিডিঅ' কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে। লগত এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰিম, তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। তাওক দেৰি নকৰি আৰম্ভ কৰো আজিৰ ভিডিঅ'টো। This of requirement and details খিনি মই প্ৰথমতে আপোনাক প্ৰভাইড কৰি আছো, যত আপোনাৰ name of the organization Dedicated Freight Corridor Corporation of India Limited ৰ পৰা আহিছে ৰিকুৱাৰমেণ্ট খিনি, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 642। name of the post আপোনাৰ জুনিয়ৰ মেনেজাৰ, এক্সিকিউটিভ and মাল্টি টাস্কিং ষ্টাফৰ কাৰণে আছে পোষ্ট খিনি। এতিয়া চাওক যেটো পোষ্ট ডিটেইলছ খিনি আছে ৰিকুৱাৰমেণ্টত সেইখিনি প্ৰথমতে চাই লওক। যত আপোনাৰ জুনিয়ৰ মেনেজাৰ পোষ্ট আছে, তাতে নাম্বাৰ অফ পোষ্ট আছে আপোনাৰ 3 পোষ্ট আছে, আৰু তাতে আপুনি স্কেল পে মানে স্যালাৰিও পাব। আপুনি 50,000 পৰা ষ্টাৰ্ট হ'ব আপ টু আপুনি 1,60,000 লৈকে আপুনি স্যালাৰি পাব। যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে, আপুনি যদি CA বা CMA কোর্স কৰিছে যিকোনো ইনষ্টিটিউশন অৰ্গানাইজেচনৰ পৰা, তেতিয়া হলে আপুনি জুনিয়ৰ মেনেজাৰৰ পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব। নেক্সট পোষ্টটো চাওক, যত আপোনাৰ আছে এক্সিকিউটিভ, এটো সিভিল ইঞ্জিনিয়াৰিংৰ কাৰণে হ'ব, যত নাম্বাৰ অফ পোষ্ট আছে আপোনাৰ 36। যেটো আপোনাৰ পে স্কেল মানে স্যালাৰিটো পাব আপুনি 30,000 পৰা ষ্টাৰ্ট হ'ব আপ টু আপুনি 1,20,000 লৈকে পাব। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে মিনিমাম আপুনি যদি 3 ইয়াৰ্স ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিংৰ ওপৰত কিবা কোর্স কৰিছে তেতিয়া হলে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। নেক্সট চাওক, যত আপোনাৰ এক্সিকিউটিভ যেটো ইলেক্ট্ৰিকেলৰ কাৰণে আছে, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 64, যত আপোনাৰ স্যালাৰি পাব আপুনি 30,000 ষ্টাৰ্টিংৰ পৰা ষ্টাৰ্ট হ'ব আপ টু আপুনি 1,20,000 লৈকে পাব। যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে 3 ইয়াৰ্স ডিপ্লোমা থকা হ'ব লাগিব ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিকৰ ওপৰত। যদি আপোনাৰ কোনো ধৰণৰ কোর্স কৰা আছে তেতিয়া হলে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। নেক্সট পোষ্টটো চাই লওক, যেটো আপোনাৰ এক্সিকিউটিভৰ পোষ্ট আছে, যেটো আপোনাৰ সিগন্যাল এণ্ড টেলিকমিউনিকেশনৰ কাৰণে, যত নাম্বাৰ অফ পোষ্ট আছে 75। যত আপুনি স্যালাৰি পাব ষ্টাৰ্টিং অফ 30,000 আপ টু 1,20,000 লৈকে পাব। যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে 3 ইয়াৰ্স ডিপ্লোমা ইন ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক বা টেলিকমিউনিকেশনৰ ওপৰত যদি আপুনি কোনো ধৰণৰ কোর্স কৰিছে তেতিয়া হলে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। নেক্সট চাওক, মাল্টি টাস্কিং ষ্টাফৰ কাৰণে শৰ্ট ফৰ্ম MTS, যেটো পোষ্ট খিনি আছে তাতে আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 75। যত আপুনি স্যালাৰি পাব ষ্টাৰ্টিং অফ 16,000 আপ টু আপুনি 45,000 লৈকে স্যালাৰি পাব। যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে মেট্ৰিকুলেশন প্লাস মিনিমাম 1 ইয়াৰ, যদি আপুনি ক্লাস 10 কোৱালিফাইড কৰিছে এণ্ড 1 ইয়াৰ্স কোনো ধৰণৰ আপুনি এপ্ৰেন্টিসশিপত কোনো কোর্স কৰিছে বা মানে ট্ৰেইনিং এজ এ পিৰিয়ড যে কাম কৰিছে তেতিয়া হলে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। আৰু যদি এইখিনি কাৰণে আপুনি ক্লাস 10 পাস কৰিছে, লগতে আপোনাৰ ITI এপ্ৰুভ বাই NCBT and SCBT ৰ আন্ডাৰত যদি আপুনি কোর্স কৰিছে কিবা তেতিয়া হলে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব, কিন্তু তাতে আপুনি মাৰ্ক পাব হ'ব লাগিব 60% মিনিমাম মাৰ্ক। তেতিয়া হলে আপুনি মাল্টিটাস্কিংৰ যিখিনি পোষ্ট আছে তাৰ কাৰণে এলিজিবল হ'ব। নেক্সট চাই লওক, এটা নোট দিছে আপুনি যেটো আপোনাৰ কোৱালিফিকেশনটো মেচ কৰিছে যেটো পোষ্টৰ কাৰণে, তাতে আপুনি এপ্লাই কৰিব লাগিব। লাষ্ট ডেট হয় আপোনাৰ 16 ফেব্ৰুৱাৰী 2025 লৈকে, ইয়াৰ আগতে কৰিব লাগিব। এণ্ড আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশনৰ টাইমত আপুনি দেখাব লাগিব অৰিজিনাল মাৰ্কশিট এণ্ড সাৰ্টিফিকেট, যিকোনো এটা আপুনি তাতে সাবমিট কৰিব লাগিব। এপ্লাই কৰোতে যদি আপোনাৰ তাত অৰিজিনাল সাৰ্টিফিকেট বা মাৰ্কশিট নাই আপুনি এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ তাত জেৰক্স বা কিবা ডকুমেন্টছ আছে আপুনি এপ্লাই কৰিব, কিন্তু ডকুমেন্ট ভেৰিফিকেশনৰ সময়ত আপুনি হেতু তাতে সাবমিট কৰিব লাগিব এণ্ড দেখাব লাগিব। এতিয়া চাওক এজ লিমিট। এজ লিমিটটো দি আছে জুনিয়ৰ মেনেজাৰৰ কাৰণে আপোনাৰ মিনিমাম এজ বিচাৰিছে 18 এণ্ড মেক্সিমাম বিচাৰিছে 30 ইয়াৰ্স। নেক্সট যেটো পোষ্ট আছে এক্সিকিউটিভৰ কাৰণে আপোনাৰ যেটো মিনিমাম এজ বিচাৰিছে 30 এণ্ড মেক্সিমাম বিচাৰিছে 30 ইয়াৰ্স। MTS যেটো মাল্টিটাস্কিং ষ্টাফৰ কাৰণে আছে, যত মিনিমাম বিচাৰিছে 18 আৰু মেক্সিমাম বিচাৰিছে 33 ইয়াৰ্স লৈকে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশনটো ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে। যদি আপুনি SC বা ST ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব। নেক্সট যদি আপুনি OBC and NCL ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব।
নেক্সট আপুনি যদি PWBD ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 10 ইয়ার্স এজ রিল্যাক্সেশন পাবো যদি আপনি জেনারেল ক্যান্ডিডেট হয় এন্ড যদি আপনি SC বা ST বা OBC বা NCL ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 15 to 13 ইয়ার্স লৈ কিনে এজ রিল্যাক্সেশন পাবো এপ্লাই তো আপুনি কেনেকৈ কৰিব তো এপ্লাই কৰিবলৈ যেটো ডেডিকেট ফ্ৰেইট কৰিডৰ কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেডৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব লাগিব যেটো মই এটো ভিডিও দেখাই আছো আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰিব আৰু তাতে আপুনি সাৰ্চ কৰিব dfccil.com সাৰ্চ কৰিলে এটো অফিচিয়েল ওয়েবসাইটৰ লিংক আহি যাব জাস্ট এটা ক্লিক কৰি দিব অফিচিয়েল ওয়েবসাইটৰ পেজটো আপুনি পাই যাব তো অলপ স্ক্ৰল কৰিব স্ক্ৰল কৰিলে সাইডত দেখাব আপুনি লেটেস্ট নিউজ বুলি দিয়া আছে এটা আপনার অ্যাডভার্টাইজিং নাম্বারটো দিয়া আছে অ্যাডভার্টাইজ দিয়া আছে জাস্ট আপনি এটা ক্লিক কৰিলে যেটো অফিচিয়েল অ্যাডভার্টাইজমেন্ট হয় এইটো আপোনাৰ ওপেন হৈ যাব মানে ডাউনলোড হৈ যাব আপোনাৰ তাত তো আপনি তাৰ পৰা চেক কৰিব পাৰিব আৰু মই এইটো ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম এইটো ভিডিওৰ ডেসক্ৰিপচনত মই আপুনি কেনেকৈ এপ্লাই কৰিব এইটো লিংকও প্ৰভাইড কৰি দিম তাৰ পৰা আপনি ৰিডাইৰেক্ট হৈ ডাইৰেক্ট এপ্লাই যেটো পোৰ্টাল হয় তাতে আপুনি ভিজিট কৰিব পাৰিব তেতিয়া আহক মোটিভেশনৰ ভিডিও যাও এতিয়া চাওক তাতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব যত আপুনি ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপুনি লগইন আইডি পাসওয়ার্ড পাই যাব আৰু এটো দি কিনে আপুনি লগইন কৰিব লাগিব আইডি পাসওয়ার্ড দি কিনে তাৰ পিছত আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় আপুনি ফিল আপ কৰিব লাগিব আপোনাৰ পাৰ্সোনাল ডিটেইলছ এড্ৰেছ লগত আপোনাৰ এডুকেশনাল ডিটেইলছ খিনি তাতে এন্টাৰ কৰাব লাগিব নেসেসারি ডকুমেন্টছ খিনি আপুনি আপলোড কৰিব লাগিব লগতে আপুনি আপলোড কৰিব লাগিব ফটো এণ্ড সিগনেচাৰ আপলোড কৰি কিনে আপনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু এপ্লিকেশন ফি টু ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে এটো মই কৈ আছো আপোনাক চাব তাৰ পিছত আপুনি এপ্লিকেশনটো সেভ কৰি কিনে সাবমিট কৰি দিব আৰু সাবমিট হোৱাৰ পিছত আপোনাৰ যেটো একনলেজমেন্ট ৰিসিভ হয় যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি ডাউনলোড কৰি দিব এতিয়া যাওক এপ্লিকেশন ফিটো আপনি কিমান পেমেন্ট কৰিব লাগিব যদি আপনি জেনারেল ম্যানেজাৰ এক্সিকিউটিভৰ পোষ্টৰ কাৰণে এপ্লাই কৰি আছে এন্ড আপুনি যদি unreserved OBC NCL বা EWS candidate হয় তেতিয়াহলে আপুনি ₹1000 এটা পেমেন্ট কৰিব লাগিব আপুনি অনলাইনত এন্ড যদি মাল্টিটাস্কিং স্টাফৰ কাৰণে MTH ৰ কাৰণে আপুনি এপ্লাই কৰি আছে এন্ড আপুনি unreserved OBC NCL বা EWS candidate হয় তেতিয়াহলে আপুনি 500 এটা পেমেন্ট কৰিব লাগিব যদি মাল্টিটাস্কিংৰ কাৰণে হয় নেক্সট আউট যদি আপনি SC বা ST PWD বা এক্স সার্ভিসম্যান হয় বা থার্ড জেন্ডার হয় তেতিয়াহলে আপোনাৰ যেটো এপ্লিকেশন ফি হয় কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে এটো ৰেহাই দিয়া হৈছে এতিয়া যাও আপোনাৰ যেটো ইম্পৰ্টেন্ট ডেটটো মই প্ৰথমতে কৈছো ইম্পৰ্টেন্ট ডেটটো হৈছে আপোনাৰ যেটো লাষ্ট ডেট হয় আপুনি এপ্লাই কৰিব লাগিব 16 ফেব্ৰুৱাৰী 2025 ৰ আগতে বা 16 ফেব্ৰুৱাৰী 2025 লৈকে কাৰণ ইয়াৰ এপ্লাই লাষ্ট ডেট আৰু অলৰেডি ষ্টাৰ্ট হৈছে আপোনাৰ এপ্লাইটো জানুৱাৰী 18 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে এতিয়া অফিচিয়েল ওয়েবসাইট আপুনি কোড এপ্লাই কৰিব মই দেখাই আছো এইটো ভিডিওৰ ডেসক্ৰিপচনত মই প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি যেটো এপ্লাইৰ লিংক আছে মানে এপ্লাইৰ কাৰণে যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব এইটো অফিচিয়েল ওয়েবসাইট হয় আপুনি এপ্লাই কৰিব পাৰিব এতে অলপ ইম্পৰ্টেন্ট ইনফৰমেশন দিয়া আছে আপুনি কেনেকৈ এপ্লাই কৰিব তো যেটো ৰেজিষ্ট্ৰেচন লিংক আছে আপুনি এতে ক্লিক কৰিব ৰেজিষ্ট্ৰেচন লিংকত ক্লিক কৰিলে এটা পেজ ওপেন হৈ যাব যত আপুনি ৰেজিষ্ট্ৰেচন কৰিব পাৰিব এটো কিছুমান ইনষ্ট্ৰাকচন দিয়া আছে আপুনি ইনষ্ট্ৰাকচন খিনি পঢ়ি লব পঢ়ি কিনে আপুনি এটো এপ্লাই কৰিব পাৰিব তো ইয়াৰ নেক্সট মই এপ্লাই আপুনি কেনেকৈ কৰিব তাৰ কাৰণে অনলাইন এপ্লাইৰ এটা ভিডিও মই বনাই দিম যদি কিবা প্ৰবলেম পাইছে আপুনি এটো ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব তো এটো ভিডিওত ইমানতে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো